It is very easy to find out the square of 45, 65, 75, etc. Isn't that? কিন্তু আমাক যদি এনেকুৱা ধৰণৰ সংখ্যাৰ বৰ্গ উলিয়াবলৈ দিয়ে তেতিয়া আমি কি কৰিম? চিন্তা কৰিব নালাগে, এনেকুৱা ধৰণৰ সংখ্যাৰ বৰ্গ উলিওৱা পদ্ধতিও আছে। কি কৰিম? 96 এশতকৈ কিমান সৰু সেইটো চাই ল'ম। 96 এশতকৈ কিমান সৰু? 4 সৰু। তো যিমান সৰু সিমান 96ৰ পৰা বিয়োগ কৰি দিওঁ। বিয়োগ কৰি পালো 92 আৰু 4 বৰ্গ কিমান? 16। তো 9216 96ৰ বৰ্গ। একেধৰণে 94 এশতকৈ কিমান সৰু? 6 সৰু। 6 বিয়োগ কৰি দিয়া 94ৰ পৰা। কিমান পাম? 88 নহয়নে বাৰু? এতিয়া 6ৰ বৰ্গ কিমান? 36। তো এইটো হৈ গ'ল 94ৰ বৰ্গ। হয় বন্ধুসকল, বৰ্গ উলিওৱাৰ এনেকুৱা ধৰণৰ শ্বৰ্টকাট আৰু ইণ্টাৰেষ্টিং ট্ৰিক লৈ মই মিণ্টু সোণোৱালে লৈ আহিছো এটি নতুন এপিছড বৰ্গ আৰু বৰ্গমূল, য'ত থাকিব বৰ্গ আৰু বৰ্গমূল উলিওৱাৰ বহুতো ইণ্টাৰেষ্টিং আৰু টাইম ছেভিং টিপছ। গতিকে সেইবোৰ শিকিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰথমে আমি জানি লওঁ বৰ্গ বা স্কুৱেৰনো হয় কি। কোনোবা এটা সংখ্যা নিজেই যদি পূৰণ কৰা হয়, কোনো এটা সংখ্যাক সেই সংখ্যাটোৰে নিজেই যদি পূৰণ কৰোঁ, তেতিয়া আমি যিটো পূৰণফল পাওঁ সেইটোৱে সেই সংখ্যাটোৰ বৰ্গ। এতিয়া এক্সক যদি মই এক্সেৰে পূৰণ কৰোঁ তেতিয়া মই পাওঁ এক্স স্কুৱেৰ বা এক্সৰ বৰ্গ। নহয়নে বাৰু? গতিকে আমি যদি এটা সংখ্যা সাপোজ 2 লৈ লওঁ, 2ক যদি মই 2ৰে পূৰণ কৰি দিওঁ তেতিয়া মই পাম 2ৰ বৰ্গ। আৰু 2ৰ বৰ্গৰ অৰ্থটো কিমান হ'ব? 2 আৰু 2 পূৰণ, অৰ্থাৎ ইয়াৰ ভেলুটো হ'ব 4। নহয়নে? তেনেকৈ 3ৰ বৰ্গ 9, 4ৰ বৰ্গ 16, 5ৰ বৰ্গ 25। এইদৰে আমি গোটেই সংখ্যাবোৰৰে বৰ্গ পাম। গতিকে বৰ্গ উলিওৱাৰ পদ্ধতিটো হ'ল কি? কোনোবা এটা সংখ্যাক নিজে পূৰণ কৰি দিলে সংখ্যাটোৰ বৰ্গ পোৱা যায়। গতিকে সেইটো হ'ল বৰ্গ। কিন্তু আমি সৰু সংখ্যাবোৰ বৰ্গ জাষ্ট পূৰণ কৰি উলিয়াই ল'ম। কিন্তু বহুত ডাঙৰ সংখ্যাবোৰ যেতিয়া আমি বৰ্গ উলিয়াবলৈ যাম তেতিয়া পূৰণ কৰি থকাটো আমাৰ বাবে অতি টাইম কনজিউমিং বা সময় অপচয় কৰাৰ এটা ব্যৱস্থা হৈ পৰে। গতিকে সেই সময় বচাবলৈ আমি কিছুমান টিপছ শিকিব লাগিব। গতিকে আমি কিছুমান এনেকুৱা ধৰণৰ সহজ টিপছ শিকিম য'ত আমি 1ৰ পৰা 100লৈকে সংখ্যাবোৰৰ বৰ্গ উলিওৱাৰ পদ্ধতি শিকিম। খুব সহজে আমি 1ৰ পৰা 100লৈকে সংখ্যাবোৰ বৰ্গ উলিয়াবলৈ শিকিম। কিন্তু এই পদ্ধতিটো শিকিবৰ বাবে আমাক লাগিব 1ৰ পৰা 25লৈ সংখ্যাবোৰৰ বৰ্গ। এতিয়া 1ৰ পৰা 25লৈ সংখ্যাবোৰ বৰ্গ আমি এনিহাও মনত থব লাগিব। আমি প্ৰথমতে সংখ্যাবোৰৰ বৰ্গ উলিয়াই লওঁ 1ৰ পৰা 25লৈ, আৰু মনত থোৱাৰ এটা সহজ টিপছ আমি শিকিম। অ'কে, চ' আমি সংখ্যাবোৰৰ 1ৰ পৰা 25লৈ সংখ্যাবোৰৰ বৰ্গ প্ৰথমতে লিখি লওঁ। বন্ধুসকল, আমি 1ৰ পৰা 25লৈকে সংখ্যাবোৰৰ বৰ্গ ইয়াত লিখি থৈছো। 1ৰ বৰ্গ 1, 2ৰ বৰ্গ 4, 3ৰ বৰ্গ 9, 4ৰ বৰ্গ 16, 5ৰ বৰ্গ 25, 6ৰ 36, 8ৰ 49, 8ৰ 64, 9ৰ 81, 10ৰ 100, 11ৰ 121, 12ৰ 144, 13ৰ 169, 14ৰ 196, 15ৰ 225, 16ৰ 256, 17ৰ 289, 18ৰ 324, 19ৰ 361, 20ৰ 400, 21ৰ 441, 22ৰ 484, 23ৰ 529, 24ৰ 576 আৰু 25ৰ 625। এতিয়া এই কথাখিনি আমি জানিলো, লিখিলো, এইটো পূৰণ কৰি আমি পালো। কিন্তু পূৰণ নকৰাকৈও কেনেবাকৈ সহজ উপায়েৰে ইয়াক মনত ৰখাৰ কিবা উপায় আছে নেকি? মই এটা টিপছ দি দিছো, চোৱাচোন কি হ'ব পাৰে। 1 আৰু 4ৰ মাজত ডিফাৰেঞ্চ কিমান? 3 +3 কৰিলে এইটো পাইছো। এতিয়া 4ৰ পৰা 9লৈ কিমান হৈছে? +5। 9ৰ পৰা 16লৈ +7। এতিয়া তোমালোকে মন কৰিবা এই প্ৰতি দুটা সংখ্যাৰ মাজত একচুৱেলি এটা অযুগ্ম সংখ্যাৰ ডিফাৰেঞ্চ আছে। আৰু সেই অযুগ্ম সংখ্যাৰ চিৰিজটো ক্ৰমাৎ বাঢ়িছে। 3ৰ পিছত 5, 5ৰ পিছত 7 যোগ হৈছে, 7ৰ পিছত 16 আৰু 25ৰ মাজত ডিফাৰেঞ্চ 9, তাৰমানে 9 যোগ হৈছে। তাৰপিছত চিধা 11 যোগ হ'ব, তাৰমানে হয়নে নহয় চাই লওঁ। 36ৰ পৰা 25 যোগ কৰিলে 11 পাওঁ নে নাপাওঁ তোমালোকে মন কৰি চোৱা। এক্সাক্টলি 11 পাইছো, নহয়নে? 36ৰ পৰা 49 হ'লে 13 হ'ব লাগে, হয়নে নহয় চাওঁ। 36ৰ পৰা 13 যোগ কৰিলে 6 3 9, 3 1 4, 49, হৈছেনে? গতিকে এই অযুগ্ম সংখ্যাবোৰ এটা এটাকৈ ক্ৰমাৎ যোগ কৰি গৈ থাকিলে আমি নেক্সট যিটো বৰ্গ সংখ্যা সেইটো পাই যাম। গতিকে এইটো এটা পদ্ধতি, আমি ইয়াত মনত ৰখাৰ যোগ কৰি আমি পূৰণ নকৰাকৈ বৰ্গ উলিয়াই দিব পাৰোঁ কিন্তু সংখ্যাবোৰ। তো 25লৈকে এনিহাও মই এইটো এটা টেকনিক দিলো, বা তোমালোকে ডাইৰেক্ট হ'লেও 25লৈকে বৰ্গবোৰ মনত ৰাখিবা, আৰু এইখিনি যথেষ্ট কামত দিব আমাক। বন্ধুসকল, আমি এতিয়া শিকিম 5 second trick to find square. স্কুৱেৰ ফাইণ্ড কৰাৰ 5 ছেকেণ্ডৰ ট্ৰিক শিকিম। প্ৰথমে আমি শিকিম 76ৰ পৰা 100লৈকে সংখ্যাবোৰৰ স্কুৱেৰ উলিয়াম। মই ইতিমধ্যে কৈ থৈছো, আমাক লাগিব 1ৰ পৰা 25লৈকে সংখ্যাবোৰৰ স্কুৱেৰ আমাৰ মনত থাকিব লাগিব। তেতিয়া আমি 76ৰ পৰা 100লৈকে সংখ্যাবোৰৰ স্কুৱেৰ ইজিলি উলিয়াব পাৰিম। নট অনলি ফ্ৰম 76 to 100, আমি 1ৰ পৰা 100লৈকে গোটেই সংখ্যাবোৰৰে স্কুৱেৰ উলিয়াব পাৰিম। আমি 1ৰ পৰা 25লৈকে ৰাস্তা আছে বুলি ক'লো, মনত ৰাখিব লাগিব বুলি ক'লো, তেতিয়াহ'লে তাৰ বাকী থকা গোটেই সংখ্যাবোৰৰে আমি স্কুৱেৰ সহজৰে উলিয়াব পাৰিম যদিহে আমাৰ এইখিনি মনত থাকে। চ' ট্ৰিক্সটো কি হয় চাওঁ। এতিয়া 76ৰ পৰা 100লৈকে সংখ্যাবোৰ কৰোঁ, তাৰ ওচৰত আছে 100ৰ ওচৰত আছে। গতিকে আমি 100টো আমাৰ বেছ বুলি ধৰি ল'ম। স্কুৱেৰ উলিয়াম কেনেকৈ? ছাপোজ মই 76ৰে প্ৰথমতে আৰম্ভ কৰি দিওঁ। 76ৰ স্কুৱেৰ। 76ৰ স্কুৱেৰ উলিয়াবৰ কাৰণে আমি প্ৰথমতে চাম 76 100তকৈ কিমান সৰু। 76 100তকৈ 24 সৰু, আৰু সেই 24টো 76ৰ পৰা বিয়োগ কৰি দিয়া কিমান আহিব? 2, 7ৰ 2 গ'লে থাকিল 5। আৰু এতিয়া এই 24ৰ বৰ্গটো ইয়াত লিখি দিয়া। 24ৰ বৰ্গ কিমান? 576। এতিয়া ইয়াত আমি মাত্ৰ দুটা অংকহে লিখিব পাৰোঁ। 576টো তেতিয়াহ'লে মই এই ধৰণে লিখিম আৰু যোগ কৰি দিম। কিমান আহিলে? 6
7 হাতে পাছে 12 2 6 7 7 5 so 76 ৰ বৰ্গ হ'ব 5776 আচ্ছা 76 ৰ স্কয়াৰ পালো এতিয়া আমি উল্টা ফালৰ পৰা এটা চাওঁ 100 স্কয়াৰ কিমান হ'ব 100 স্কয়াৰটো লিখিবলগীয়া কথা আছে জানো 100 ৰ 100 স্কয়াৰ কিমান হ'ব দুটা জিৰ' বঢ়াই দিলে হৈ যাব গতিকে 100 স্কয়াৰটো মই নিলিখো 99 ৰ স্কয়াৰ কি হ'ব এটোকে চেক কৰো ভেৰি ইজি 99 একতকৈ কিমান সৰু 1 সৰু ওকে 1 বিয়োগ কৰি দিও পালো 98 এতিয়া 1 ৰ বৰ্গ কিমান 1 কিন্তু মই কৈছো যে ইয়াত দুটা অংক লিখিব লাগিব 1 ৰ বৰ্গ 1 নিলিখি মই কি লিখিম 01 so 01 is the square of 99 okay let's find 98 98 স্কয়াৰ 98 একতকৈ কিমান সৰু 2 সৰু কাটি দিলো বিয়োগ কৰি দিলো 6 আহিলে 9 আহিলে 2 বৰ্গ কিমান 4 লিখিম 04 9604 square of 98 চেক কৰি চোৱা 97 ৰ স্কয়াৰ 97 একতকৈ কিমান সৰু 3 সৰু বিয়োগ কৰি দিয়া 7 ৰ 3 হলে থাকিল 4 এফালে থাকিলে 9 94 what is the square of 3 9 you will write 09 so 9409 is the square of 97 isn't that very easy okay let's find 77 square 77 square কিমান হ'ব 77 একতকৈ কিমান সৰু 23 সৰু 23 বিয়োগ কৰি দিও 77 ৰ পৰা 23 গলে কিমান থাকিব 7 ৰ 3 গলে থাকিল 4 7 ৰ 2 গলে থাকিল 5 এটা 23 ৰ স্কয়াৰ কিমান 23 ৰ স্কয়াৰ 529 কেটা আছে তিনটা আছে তিনটা থাকিলে মই ইয়াত তিনটা লিখিব নোৱাৰো দুটাই লিখিব পাৰো গতিকে 529 মই কেনেকৈ লিখিম এনে কৈ দিম 529 তাৰ মানে যোগ কৰিলে 4 লগত 5 যোগ হৈ যাব নহয় 9 আহিলে 2 আহিলে 5 4 9 এফালে 5 5929 is the square of 77 ঠিক আছে বুজি পাইছা okay let's proceed the next one ইয়াৰ পিছত আমি কৰো 78 okay সবৰে পাৰিম 78 ৰ স্কয়াৰ কৰি লওঁ 78 ৰ স্কয়াৰটো কি হ'ব 78 একতকৈ কিমান সৰু 22 সৰু নহয় না 22 বিয়োগ কৰি দিলো আহিলে 6 এফালে এটো কিমান 7 ৰ 2 গলে থাকিল 5 56 এটা 22 ৰ স্কয়াৰটো ইয়াত লিখিব লাগে 22 ৰ স্কয়াৰ কিমান 484 484 তিনটা ডিজিট আছে গতিকে মই 6 ৰ তলৰ পৰা আৰম্ভ কৰিম 484 okay add them you will get 4 8 6 4 10 শূন্য এফালে 6 6084 is the square of 78 check it now বন্ধুসকল এইখিনিতে তোমালোকলৈ এটি মই প্ৰশ্ন দি দিছো বন্ধুসকল 79 ৰ স্কয়াৰ কিমান হ'ব তোমালোকে কমেন্টত মোক জনাই দিবা ওকে এতিয়া তেতিয়াহলে 79 onwards যিবোৰ সংখ্যা হ'ব এইদৰে ক্ৰমাত আমাৰ বিয়োগফলটো কিমান হ'ব কমি কমি গৈ থাকিব 21 হ'ব 20 হ'ব 19 হ'ব এইদৰে কমি কমি গৈ থাকিব শেষত গৈ পেলাই কিমান হৈছে তোমালোকে দেখিছা 99 ৰ ডিফাৰেন্সটো কিমান হৈছে একতকৈ কিমান কম 1 কম 98 ৰ 2 কম 97 ৰ 3 কম এইদৰে হৈছে গৈ সো কিমানৰ পৰা আৰম্ভ কৰিলো মই 24 ৰ পৰা 76 ৰ স্কয়াৰ কিমান 76 একতকৈ কিমান সৰু 24 সৰু এটা তোমালোকৰ মনৰ প্ৰশ্ন উদয় হৈছে যে মই 25 লৈকে তোমালোকক কিয় মনত ৰাখিবলৈ ক'লো 25 লৈকে বৰ্গটো কিয় মনত ৰাখিবলৈ ক'লো এই পদ্ধতিটোৰ বাবে ধৰিব পাৰিছানে চোৱা 75 যদি ললো হেতেন 75 একতকৈ 25 হলো 25 বিয়োগ কৰিব লাগিলে হেতেন আৰু 25 ৰ বৰ্গটো ইয়াত দৰকাৰ হ'ল হেতেন নহয়নে যদি মই 74 লৈ লওঁ এতিয়া 74 ৰ স্কয়াৰ যদি মই উলিয়াবলৈ যাওঁ 74 স্কয়াৰ উলিয়াবলৈ গ'লে তোমালোকে কিমান পাই যাবা ইয়াত 26 পাই যাবা আৰু 26 ৰ বৰ্গ মই তোমালোকক মুখস্থ কৰিবলৈ কোৱাই নাই ক'লো জানো নাই কোৱা সেইকাৰণে 26 ৰ বৰ্গ মুখস্থ যেহেতু কৰিবলৈ কোৱা নাই সেইকাৰণে এই পদ্ধতিটোৰে মানে এই ব্লকটোত মই 76 to 100 ব্লকটোত মাত্ৰ 76 ৰ পৰা 100 লৈকেহে মই তোমালোকক শিকাইছো এই 74 তকৈ তলৰ সংখ্যাখিনিৰ কাৰণে মই বেলেগ এটা পদ্ধতি তোমালোকক দি দিম এতিয়া আমি 76 তকৈ সৰু সংখ্যাবোৰৰ বৰ্গ উলিয়াবলৈ যত্ন কৰো আচ্ছা 76 তকৈ সৰু কোনটো 75 স্কয়াৰ আমি দুই ধৰণে উলিয়াব পাৰো এটাটো তোমালোকে জানাই 5 5 গুণ 25 হাততকৈ এক ডাঙৰ 8 8 7 গুণ 56 এইটো তোমালোকে জানাই এতিয়া যেটো পদ্ধতি শিকি আছো এই পদ্ধতিটো মতেও আমি উলিয়াব পাৰো নে নোৱাৰো চাওঁচোন বাৰু 75 একতকৈ কিমান সৰু 25 সৰু তো 75 ৰ পৰা কিমান বিয়োগ কৰিব লাগিব 25 বিয়োগ কৰিব লাগিব 5 ৰ 5 গলে থাকিল শূন্য 7 ৰ 2 গলে থাকিল 5 আৰু 25 ৰ বৰ্গ 625 তিনটা থকাৰ কাৰণে শূন্য তলৰ পৰা আৰম্ভ কৰিম গতিকে যোগ কৰিলে আমি কিমান পাম 5625 পাইছনে দুইটা একে হৈছেনে হৈছে গতিকে 75 ৰ স্কয়াৰ আমি দুইটা পদ্ধতিৰে উলিয়াবলৈ শিকিলো now what's about 74 এটা 74 ৰ বৰ্গ আমি কেনেকৈ উলিয়াম তেতিয়াহলে 25 লৈকে আমি কৰিব পাৰো মই ইতিমধ্যে ক'লো যে 25 লৈকে আমাৰ যদি জনা থাকে তেতিয়া আমি এই পদ্ধতিটোৰে এপ্লাই কৰিব পাৰো এতিয়া যেহেতু ইয়াত বিয়োগফলটো একতকৈ 25 হল গতিকে এই পদ্ধতিটো আমি ইয়াত এপ্লাই কৰিব পাৰিলো কিন্তু 74 ৰ বৰ্গ যেতিয়া মই উলিয়াবলৈ যাম 74 ৰ বৰ্গ উলিয়াবলৈ গলে কিন্তু ই একতকৈ কিমান সৰু 26 সৰু আৰু মই 26 ৰ বৰ্গ তোমালোকক মুখস্থ কৰিবলৈ কোৱা নাই গতিকে এই পদ্ধতিটো ইয়াত ব্যৱহাৰ নকৰো ইয়াত মই অন্য এটা পদ্ধতি ব্যৱহাৰ কৰিম যেটো এতিয়া মই দিবলৈ গৈ আছো ভালদৰে মন কৰিবা এই পদ্ধতিটোৰে আমি যিবোৰ সংখ্যাৰ বৰ্গ উলিয়াম সেইবোৰ ক'ৰ পৰা আৰম্ভ হ'ব বুলি কৈছো মই 26 ৰ পৰা 75 লৈ 26 ৰ পৰা 75 লৈ এই সংখ্যাখিনিক মই কি বুলি কম 50 ৰ চুবুৰীয়া বুলি কম কাৰণ ইহঁতি 50 ৰ আশে-পাশে থাকে 50 ৰ চুবুৰীয়া বা নেইবাৰছ অফ 50 50 ৰ চুবুৰীয়া ঠিক আছে 50 ৰ চুবুৰীয়া এটা 50 ৰ চুবুৰীয়া সংখ্যাখিনিৰ বৰ্গ আমি কিদৰে উলিয়াম এটা কৰি দেখাও এপ্ৰচ এটা কৰি এটা সংখ্যা আমি যদি কৰি দেখাও তেতিয়া তোমালোকে ইজিলি গম পাবা সাপোজ 50 ৰ চুবুৰীয়া বুলি কওঁতে একেবাৰে 50 ৰ কাষৰ এটা সংখ্যা মই 52 ৰ বৰ্গ উলিয়াবলৈ যত্ন কৰো 52 ৰ বৰ্গ যদি মই উলিয়াবলৈ যত্ন কৰো তেতিয়া মই কি কৰিম আগতে মই ক'ৰ পৰা চাইছিলো ই একতকৈ
কিমান সৰু এইটো চাইছিলোঁ এতিয়া মই ইয়াত চাম 100তকৈ নহয় এতিয়া মোৰ বেছ কিমান হ'ল যিহেতু ইহঁত 50ৰ চুবুৰীয়া মই চাম 50তকৈ কিমান সৰু বা ডাঙৰ ই 50তকৈ কিমান ডাঙৰ 2 ডাঙৰ গতিকে 2 কিন্তু ইয়াত মই 50ৰ লগত যোগ বা বিয়োগ নকৰোঁ মই কৰিম 25ৰ লগত 25ৰ লগত কৰিম যোগ বা বিয়োগ এতিয়া যোগ বা বিয়োগ এইটো কাৰণে কৈছোঁ যোগ কেতিয়া হ'ব তেতিয়াহ'লে বিয়োগ কেতিয়া হ'ব ইয়াত যোগ হ'ব যদি এই সংখ্যাটো 50তকৈ ডাঙৰ হয় যাৰ বৰ্গ উলিয়াম সংখ্যাটো যদি 50তকৈ ডাঙৰ হয় তেতিয়া যিমান ডাঙৰ সেইটো যোগ হ'ব কাৰ লগত 50ৰ আধাৰ লগত 25ৰ লগত তো ইয়াত মই 50ৰ যোগ বা 50ক বিয়োগ নকৰোঁ 50ৰ লগত যোগ বা বিয়োগ নকৰোঁ বিয়োগ কৰিম 50ৰ আধাৰ লগত আগতে কোনে কোনে 1ৰ পৰা বিয়োগ কৰিছিলোঁ 25ৰ যোগ কৰি মই কিমান পালোঁ 27 পালোঁ এতিয়া যোগ কিমান কৰিলোঁ 2 এই 2টোৰ মই বৰ্গ উলিয়াম 2 বৰ্গ মই উলিয়াই কিমান পাম 4 4 নিলিখি মই কি লিখিম 04 so 2704 is the square of 52 ওকে 50ৰ চুবুৰীয়া এটা সংখ্যাৰ বৰ্গ মই উলিয়াই দিলোঁ পদ্ধতিটো এইটো এতিয়া যোগ কৰিম যেতিয়া 50তকৈ ডাঙৰ হ'ব কিমান ডাঙৰ 2 ডাঙৰ কাৰ লগত যোগ কৰিম 25ৰ লগত যোগ কৰিম যোগ কৰি যিমান পাম সেইটো প্ৰথমতে লিখিম তাৰপিছত যিমান যোগ কৰিলোঁ তাৰ বৰ্গ উলিয়াম আৰু বৰ্গটো দুটা সংখ্যা যদি নহয় আগফালে এটা শূন্য দিম যদি দুটা অংকৰ হয় তেতিয়া দৰকাৰেই নাই যি আছে সেইটোৱে আৰু যদি তিনিটা অংকৰ হয় আগৰ দৰে ইয়াৰ পৰা ইয়ালৈ লিখিম এইটোৰ লগত এইটো যোগ কৰি দিম মই তেনেকুৱা ধৰণৰ এক্সাম্পল দি দিবলৈ যত্ন কৰিম 50তকৈ ডাঙৰ সংখ্যা উলিয়ালোঁ 50তকৈ সৰু এটা উলিয়াই দিওঁ 46ৰ স্কুৱেৰ 46ৰ স্কুৱেৰ উলিয়াবলৈ যাওঁতে এতিয়া চাম ই 50তকৈ ডাঙৰ নে সৰু 50তকৈ সৰু তেতিয়াহ'লে 25ৰ পৰা কি কৰিব লাগিব বিয়োগ কৰিব লাগিব কিমান বিয়োগ কৰিব লাগিব 50তকৈ যিমান সৰু কিমান 50তকৈ কিমান সৰু 4 সৰু 4 বিয়োগ কৰিলোঁ আচ্ছা 25ৰ পৰা 4 বিয়োগ কৰিলে কিমান পায় 21 পায় 4 বৰ্গ কিমান 4 বৰ্গ কিমান 16 লিখি দিওঁ so 2116 is the square of 46 let's check ক্যালকুলেটৰ মাৰি চোৱা পাইছা নে নাই কোৱা যদি মেথডটো ভাল লাগিছে লাইক ঠকি দিয়া নো প্ৰব্লেম 32ৰ বৰ্গ উলিয়াও আহা 32টো 50তকৈ কিমান সৰু 18 সৰু গতিকে আমি কি কৰিব লাগিব 25ৰ পৰা 18 বিয়োগ কৰিব লাগিব হয়নে বাৰু 25ৰ পৰা 18 বিয়োগ কৰি কিমান পায় 7 পায় 25ৰ পৰা 18 বিয়োগ কৰি কিমান পালো 7 এতিয়া 18ৰ বৰ্গ কিমান হয় 324 324 কিন্তু 324ত কেইটা অংক আছে তিনিটা অংক আছে মই আগতে কৈছিলো তিনিটা অংক লিখিব নোৱাৰি লিখিব পাৰি দুটা অংক গতিকে দুটা অংক যেহেতু যদি থাকে তেতিয়া ইয়াতে আমি লিখি দিব কিন্তু তিনিটা অংক হোৱাৰ কাৰণে আমি এইদৰে ক্ৰছকে পাতিম যাতে ইয়াৰ লগত 7টো যোগ হয় নহয়নে বাৰু যোগ কৰি দিওঁ 4 2 8 3 10 so 1024 is the square of 32 ক্যালকুলেটৰ মাৰি চাই লোৱা হয়নে ক্যালকুলেটৰ মাৰি চাই লোৱা যদি কাৰেক্ট হৈছে লাইক ঠকি দিয়া নো প্ৰব্লেম থকো লাইক another example 36 square 50তকৈ কিমান সৰু 14 সৰু বিয়োগ কৰি কিমান পাম 25ৰ পৰা 14 বিয়োগ কৰি কিমান পাম 11 পালো লিখি দিলো এতিয়া 14ৰ বৰ্গ কিমান 196 কিন্তু 196 তিনিটা থকাৰ কাৰণে আকৌ এই ধৰণে লিখিম 196 বেকাকৈ লিখিম যাতে 1ৰ লগত 1টো যোগ হয় নহয়নে বাৰু এফালে দুটা থাকি যায় তো ইয়াত আহিলে 6 ইয়াত আহিলে 9 একে একে যোগ কৰিলে কিমান পালো 2 আৰু 1 1296 is the square of 36 ওকে চেক কৰি দেখ লো গতিকে এইবোৰ হ'ল 50তকৈ সৰু সংখ্যাবোৰৰ বৰ্গ 50তকৈ ডাঙৰ সংখ্যাবোৰ যেতিয়া বৰ্গ উলিয়াম তেতিয়া মই কি কৰিম বুলি কৈছিলো যোগ কৰি যাম 25ৰ লগত আৰু 50তকৈ সৰু সংখ্যা যেতিয়া হ'ব 25ৰ পৰা বিয়োগ কৰি যাম নহয়নে বাৰু এতিয়া এইটো ডিফাৰেন্স মাত্ৰ 2 আছিলে 2ৰ পৰা 25লৈকে ডিফাৰেন্স থকা সংখ্যা আমি বৰ্গ উলিয়াব পাৰো 50ৰ পৰা 25 ডিফাৰেন্স থকা বৰ্গ সংখ্যা কোনটো 75 তো 75 বৰ্গ উলিওৱাটো অন্য এটা পদ্ধতিও আছে আৰু 100ৰ পৰাও কৰিব পাৰো যেহেতু 25 আৰু 50ৰ পৰাও আমি কৰিব পাৰো কাৰণ 25 লৈকে আমি বৰ্গ যেহেতু জানো নহয়নে বাৰু ওকে তেতিয়াহ'লে আমি অলপ ডাঙৰ সংখ্যাৰ বৰ্গ আকৌ উলিয়াবলৈ যত্ন কৰোঁ কিন্তু এই ৰেঞ্জটোৰ ভিতৰত 26 পৰা 25ৰ ভিতৰত আৰু সংখ্যা ডাঙৰ সংখ্যা কিছুমান বৰ্গ উলিয়াবলৈ যত্ন কৰোঁ সাপোজ 71 স্কয়াৰ এটা 71 25তকৈ 71 50তকৈ ডাঙৰ নে সৰু ডেফিনেটলি ডাঙৰ কিমান ডাঙৰ 21 ডাঙৰ নহয়নে 21 ডাঙৰ গতিকে 21 মই 25ৰ লগত কি কৰিব লাগিব যোগ কৰিব লাগিব তো যোগ কৰি মই কিমান পাম 25ৰ 21 যোগ কৰিলে কিমান পাম 6 আৰু এফালে 4 46 পালো আৰু এতিয়া মই ক্লিয়াৰ লিখিব লাগিব কিমানৰ বৰ্গ 21ৰ বৰ্গ কিমান 441 তিনিটা তিনিটা টকাৰ কাৰণে 6 টকাৰ পৰা আৰম্ভ কৰিম নহয়নে 441 1 4 6 4 দশমিক শূন্য 4 1 5 5041 is the square of 71 very easy গতিকে আমি 50ৰ চুবুৰীয়া সংখ্যাবোৰৰ বৰ্গ উলিয়াবলৈ শিকি ললো এতিয়া 50ৰ চুবুৰীয়া বুলি মই কোনখিনি ক'লো 26ৰ পৰা 75লৈকে 50তকৈ ডাঙৰখিনিৰ ক্ষেত্ৰত আমি যিমান 50তকৈ সি ডাঙৰ সিমানটো যোগ কৰোঁ 25ৰ লগত আৰু যদি সৰু হয় 25ৰ পৰা বিয়োগ কৰোঁ আৰু এই পদ্ধতিটো ব্যৱহাৰ কৰি আমি বৰ্গবোৰ সহজে উলিয়াই দিব পাৰোঁ ঠিক আছে নে ওকে গতিকে যিবোৰ সংখ্যাৰ বৰ্গ মই মাজত নুলিয়ালো সেইবোৰ তোমালোকৰ বাবে হোমৱৰ্ক তোমালোকে সেইবোৰ প্ৰেক্টিছ কৰিবা আৰু তাত যদি কিবা ডিসক্ৰিপেন্সি পোৱা কিবা নুবুজা যদি থাকে তেতিয়া বেজিজক মোলৈ তোমালোকে কমেন্ট কৰিবা
I will answer the comment. বন্ধুসকল শিকাই ভাল লাগিছে কাৰণে আৰু এটা বস্তু মই তোমালোকক দি দিওঁ এইটো এটা বোনাছ টিপছ মই তোমালোকক 100 লৈকে সংখ্যাৰ বৰ্গ শিকাম বুলি কৈছিলো কিন্তু বোনাছ হিচাপে মই তোমালোকক 100 পৰা 125 লৈকে সংখ্যাৰ বৰ্গ টিপছ এটা দি দিছো সাপোজ ইয়াৰ 100 পৰা 125 লৈকে সংখ্যা 112 ঠিক আছে 112 ৰ বৰ্গ এটা মই বৰ্গ উলিয়াই শিকাই দিওঁ 100 পৰা 125 লৈকে সংখ্যাবোৰ বৰ্গ যেহেতু মই শিকাম বুলি ক'লো তাৰ মাজৰ এটা ৰেন্ডম সংখ্যা 112 মই তুলি ললো 112 প্ৰথমতে আমি 100 কৈ কিমান ডাঙৰ ই 100 কৈ 12 ডাঙৰ গতিকে 12 মই যোগ কৰি দিম এতিয়া 12 ৰ যেটো স্কয়াৰ 144 হেতু ইয়াৰ লগত মই যোগ কৰি দিম আৰু আমাৰ বৰ্গ হাজিৰ গতিকে 100 কৈ ডাঙৰ যদি হয় তেলে সংখ্যাটো আমি বিয়োগ নকৰি যোগ কৰিব লাগিব যেটো পাম হেতু তলত লিখিম তাৰ পিছত যিমান যোগ কৰিলো সিমানটো আকৌ বৰ্গ উলিয়াই এই ধৰণে ক্ৰস কে পাতি যোগ কৰি দিম আৰু তেতিয়া আমাৰ বৰ্গটো পাই যাম ঠিক আছে নে গতিকে এই পদ্ধতিৰে যেহেতু ডিফাৰেন্সটো 12 আহিলে 12 স্কয়াৰ 144 তেনে 25 লৈকে যেতিয়ালৈকে ডিফাৰেন্স আহিব কাৰণ 125 ত 25 ডিফাৰেন্স আহিব 124 ত 24 ডিফাৰেন্স আহিব গতিকে সেই 24 লৈকে আমি বৰ্গ জানোই গতিকে এই পদ্ধতিটোৰে আমি সহজে সেই সংখ্যাবোৰৰ বৰ্গবোৰ উলিয়াব পাৰিম সাপোজ মই 124 টোৱে চাই লওঁ 124 টোক মই দেখাই দিছো 124 টো 100 কৈ কিমান ডাঙৰ 24 ডাঙৰ নো প্ৰবলেম 24 যোগ কৰি দিয়া 4 4 8 আহিলে 2 2 4 হ'ল আৰু এটো 1 হ'ল 24 ৰ বৰ্গ কিমান 576 এই এটা অংকৰ তলতে এটো পাতিম দেই এটা অংকৰ তলৰ পৰা আৰম্ভ কৰিম যোগ কৰি দিওঁ 6 আহিলে 7 আহিলে 8 পাছে 13 4 1 5 আৰু এটো 1 15376 is the square of 124 check it yourself ক্যালকুলেটৰ মাৰি চাই লবা গ্যাৰান্টি এটোই হ'ব ওকে যদি ভিডিওটো ভাল পাইছা লাইক থকো এতিয়া আমি শিকিম বৰ্গমূল বা স্কয়াৰ ৰুট বা বৰ্গমূলনো হয় এতিয়া আমি পাইছো যে 2 স্কয়াৰ কৰিলে আমি 4 পাম নহলে বাৰু তেতিয়া হলে বৰ্গমূল শব্দটো এনেকুৱা ধৰণৰ এতিয়া আমি পাও 2 স্কয়াৰ 4 তেতিয়া হলে 4 ৰ বৰ্গমূল যাক এই ধৰণে লিখা হয় 4 ৰ বৰ্গমূল 2 হ'ব অৰ্থাৎ আমি এটো বুজিব পাৰো যে বৰ্গ আৰু বৰ্গমূল দুটা বিপৰীত বস্তু বৰ্গ কৰিলে একেটা বস্তু দুবাৰ পূৰণ কৰা হয় আৰু বৰ্গমূল কৰিলে মানে যেটো পূৰণ ফল তাক আমি কি দুটা সংখ্যা পূৰণ কৰি পাইছিলো হেতু লিখিব লাগে এটোই হৈছে বৰ্গমূল এতিয়া বৰ্গমূলক আন এক ধৰণে লিখিব পাৰি এটা √4 যেটো বৰ্গমূল 4 বা স্কয়াৰ ৰুট অফ 4 বুলি লিখিছো এটোক আমি এনেকেও লিখিব পাৰো এই চিনটো টু দি পাৱাৰ 1/2 বুলি লিখিব পাৰো ঠিক আছে আৰু এই 2 কিয় পালো এটো মই ইয়াতে বুজাই দিছো 4 ক আমি কি লিখিব পাৰো 2 বৰ্গ লিখিব 4 ক আমি লিখিব পাৰো 2 স্কয়াৰ আৰু ওপৰত অলৰেডি 1/2 পাৱাৰ এটা আছে এটা সূচকৰ এটা ধৰ্ম আছে a to the power m whole thing to the power n যদি থাকে আমি লিখিব লাগে a to the power m into n তাৰ মানে এই পাৱাৰ কেটা পূৰণ হৈ যায় যদি ব্ৰেকেটৰ ওপৰত পাৱাৰ থাকে এতিয়া ইয়াত হৈ যাব 2 তাৰ ওপৰত পাৱাৰ থাকিব 2 into 1/2 অৰ্থাৎ 2 to the power 2 into 1/2 এই দুটা পূৰণ হৈ গল এটা 2 আৰু 2 কটা গল তাৰ মানে আমি পালো 2 অৰ্থাৎ বৰ্গমূল চিনটো দিলে মানে এই ঘটনাটো সংঘটিত হয় তাৰ ভিতৰত তাৰ কাৰণে আমি সেই মূল সংখ্যাটো ঘূৰাই পাওঁ বৰ্গ যেটো মূল সংখ্যা কৰি বৰ্গ সংখ্যাটো পাইছিলো হেতু ঘূৰাই পাওঁ সেইকাৰণে ইয়াক কোৱা হয় বৰ্গমূল তো এটো আছিল একেবাৰে সৰু এটা সংখ্যাৰ বৰ্গমূল উলিওৱা পদ্ধতি নহয় বাৰু এতিয়া আমাক যদি এনেকুৱা ধৰণৰ এটা প্ৰশ্ন দিয়ে x square is equal to 36 x is equal to what এনেকুৱা কোৱেশ্চন আমাক প্ৰায় দিয়ে কম্পিটিটিভ এক্সামবোৰ প্ৰায় এনেকুৱা ধৰণৰ কোৱেশ্চন দিয়ে ডাইৰেক্ট বৰ্গমূল 36 কিমান বুলি আমাক নুসুধে সো এই ক্ষেত্ৰত আমি কি কৰিম ইয়াত x is equal to যেতিয়া লিখিম অৰ্থাৎ x ৰ যেটো পাৱাৰ 2 এই 2 টো ৰিমুভ কৰাৰ লগে লগে ইফালে বৰ্গমূল চিনটো পৰে কিন্তু কথাটো হল যেতিয়া এনেকুৱা ধৰণৰ কোৱেশ্চন থাকিব তেতিয়া আমি যদি ডাইৰেক্ট অকল বৰ্গমূল চিনটো দিও তেতিয়া হয়তো আমাৰ ভুল হ'ব ভুল কিয় হ'ব কাৰণ 36 আমি 6 বৰ্গ কৰিলে পাম আৰু বিয়োগ 6 বৰ্গ কৰিলেও কিন্তু মই 36 পাম কাৰণ বিয়োগ 6 বৰ্গ মানে কি বিয়োগ 6 পূৰণ বিয়োগ 6 6 6 গুণ 36 বিয়োগে যোগ কিন্তু ইয়াত যদি মই x অকল 36 √36 বুলি লিখো তেতিয়া হলে আমাৰ ইয়াত ভুল হ'ব সেইকাৰণে মই লিখিম প্লাস মাইনাস √36 অৰ্থাৎ x ৰ মানটো +6 হ'ব পাৰে -6 হ'ব পাৰে দুইটাই শুদ্ধ গতিকে একচুৱেল আনসাৰটো এইটো হয় যদি x square 36 বা x square 25 x square 144 এনেকুৱা ধৰণৰ কিছুমান সংখ্যা থাকে তেতিয়া আমি x ৰ মান উলিয়াবলৈ হলে √over দিয়াৰ আগতে প্লাস মাইনাস চিনটো দিব লাগিব কিন্তু এটো 100% সিউৰ যে যদি আমাক ডাইৰেক্টলি √25 উলিয়াবলৈ কয় তেতিয়া আমি কিন্তু 5 লিখিম কাৰণ আগফালে প্লাস মাইনাস চিনটো তেওঁলোকে দিয়া নাই আমাক ডাইৰেক্টলি √25 উলিয়াবলৈ কৈছে কিন্তু যেতিয়া √টো মই নিজে দিম স্কয়াৰ ৰিমুভ কৰি তেতিয়া কিন্তু প্লাস মাইনাস সাইনটো মই দিব লাগিব সো দুই ধৰণৰ কোৱেশ্চন এই ক্ষেত্ৰত আমি পাওঁ √25 √36 √144 এনেকৈ ডাইৰেক্ট দিব পাৰে তেতিয়া আমি জাস্ট ইহঁতৰ পজিটিভ ভ্যালুটো লিখিম আৰু যদি হে x square is equal to something দি দিয়ে তেতিয়া x উলিয়াবলৈ যাওঁতে স্কয়াৰ ৰুট যেতিয়া এফালে দিম তেতিয়া আগত আমি প্লাস মাইনাস
সো এই কথাটো আমি ভালদৰে মনত ৰাখিম আৰু চিয়ৰ যে অপশ্যনত আমাৰ এই প্লাছ মাইনাছ চিনটোৰ সৈতেহে থাকিব কিন্তু এইটো ক্ষেত্ৰত আমাৰ পজিটিভ থাকিব অপশ্যনত সো বি কেয়াৰফুল যদিও নেগেটিভ বা প্লাছ মাইনাছ থাকে আমি সেইটোত নিদিওঁ আমি ডাইৰেক্ট পজিটিভ থকাটো দিম ঠিক আছে নে এতিয়া যিহেতু আমি আগতে কথা পাতি আহিছো যে 1ৰ পৰা 25লৈকে বৰ্গমূল আমাৰ মনত থাকিব লাগিব সো 1ৰ বৰ্গ 1 এদৰে গৈ 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 25ৰ বৰ্গ 625 এইখিনিলৈকে আমাৰ মনত থাকিব লাগিব বুলি যেহেতু কৈছো কাৰণ সেই শৰ্টকাট ট্ৰিক এটা এপ্লাই কৰিবলৈ হলে আমাক এই কথাকেইটা মনত ৰখা দৰকাৰ কিয় দৰকাৰ আগৰ অলপ আগতে মই এক্সপ্লেইন কৰি আহিছো এইখিনি কথা আৰু আমি সেই পদ্ধতিকেইটাও শিকিলো নহয়নে বাৰু এতিয়া যেহেতু বৰ্গমূলটো বৰ্গৰ ওলোটা গতিকে 625লৈকে বৰ্গমূল আমি সহজে উলিয়াব পাৰো নহয়নে 625ৰ বৰ্গমূল আমি যদি আমাক দিয়ে 625ৰ বৰ্গমূল আমি চিধা চিধি 25 লিখিম বিকজ ই 25ৰ বৰ্গ হয় তেনেকে 576ৰ বৰ্গমূল 24 বুলি আমি ইজিলি লিখিম কাৰণ 24ৰ বৰ্গ হয় 576 সো 25ৰ বৰ্গলৈকে অৰ্থাৎ 625লৈকে আমাৰ কোনো ধৰণৰ চিন্তা কৰিবলগীয়া নাই আমি বৰ্গমূল আমাৰ নক দৰ্পণত আমাৰ মুখতে আছে কিন্তু তাতকৈ ডাঙৰ সংখ্যাৰ বৰ্গমূল উলিয়াবলৈ হ'লে আমি কি কৰিম কি পদ্ধতি এপ্লাই কৰিম তাৰ একেবাৰে শৰ্টকাট ট্ৰিক আমি এতিয়া এপ্লাই কৰিম বন্ধুসকল আমি এতিয়া বৰ্গমূল উলিওৱাৰ শৰ্টকাট ট্ৰিক শিকিম কিন্তু শৰ্টকাট ট্ৰিক শিকিছো বুলি শিকোতে 2 ছেকেণ্ডত শিকিব নোৱাৰিবা শিকোতে অলপ সময় দিব লাগিব মই আগতে কৈছো যে শিকোতে সময় দিয়া আৰু পৰীক্ষাত টাইম বচোৱা তো ট্ৰিকটো শিকোতে অলপ ধৈৰ্য সহকাৰে চোৱা সময় দিয়া অকমান ভালদৰে শিকা সো আমি এতিয়া আমি এই সংখ্যাবোৰৰ বৰ্গবোৰ মনত ৰাখিব লাগিব মানে আমাৰ মনলৈ ঘপককে আহিব লাগিব কেনেকৈ কোনবোৰ সংখ্যাৰ কথা কৈছো মই ধৰি লোৱা 10ৰ বৰ্গ 100 চবৰে মনত আছে 15ৰ বৰ্গ 225 নহয়নে বাৰু 20ৰ বৰ্গ তাৰমানে মই ক'ব বিচাৰিছো এই যে 10 15 20 25 এনেকুৱা 20ৰ বৰ্গ 400 25ৰ বৰ্গ 625 এইবোৰ আমি জানো আমি 5 আৰু 0 থকা সংখ্যাবোৰ বৰ্গ উলিয়াব একো প্ৰব্লেম নাই আমাৰ নহয় বাৰু গতিকে তেনেদৰে আমি সংখ্যাবোৰ বৰ্গবোৰ আমাৰ মনত ৰাখিব লাগিব এই ট্ৰিকটো উলিয়াওঁতে বা মনত পেলাব লাগিব মনত ৰাখি নাৰাখিলেও হ'ব মনত পেলাব লাগিব মনত পৰি যাব আমাৰ সাপোজ ফৰ এক্সাম্পল মই এটা সংখ্যাৰ বৰ্গমূল উলিয়াবলৈ শৰ্টকাট ট্ৰিকটো এপ্লাই কৰিম 1296 সাপোজ এতিয়া মই চাব লাগে যে এই বৰ্গ সংখ্যাটো 1296 এটা বৰ্গ সংখ্যা আৰু তাৰ বৰ্গমূল উলিয়াবলৈ যিহেতু কোৱা হৈছে বৰ্গ সংখ্যাবোৰে যিহেতু বৰ্গমূল উলিয়াবলৈ দিয়ে তো 1296 টো কোন দুটা বৰ্গ সংখ্যাৰ মাজত পৰে তাৰমানে এনেকুৱা ধৰণৰ বৰ্গ সংখ্যা 10 15 20 25 তেনেকুৱা ধৰণৰ বৰ্গ সংখ্যা কোন দুটা বৰ্গ সংখ্যাৰ মাজত পৰে চাব লাগে সো চোৱাৰ একেবাৰে ইজি পদ্ধতি মই তোমাক কৈ দিছো ইয়াত যদি 12 আছে কোন দুটা কনজিকিউটিভ সংখ্যা পূৰণ কৰিলে 12 পায় 4 পূৰণ 3 কৰিলে 12 পায় গতিকে 3 থকা সংখ্যাৰ মাজত পৰিব অৰ্থাৎ 30 বা 35 তেনেকুৱা আৰম্ভ হ'ব আৰু 40 বা 45 30 আৰু 40 মোৰ এই পাঁচটা গেপ থাকিব লাগিব পাঁচটা সংখ্যাৰ গেপ থাকিব লাগিব 20 25 30 35 35 40 এনেকুৱাকৈ এতিয়া 1296 টো কাৰ মাজত পৰে তেনেকৈ মই এটা প্ৰথম দশকৰ অংকটো 3 বুলি কৈয়ে দিলো গতিকে 30ৰ বৰ্গ কিমান হয় 30ৰ বৰ্গ 900 হয় নহয়নে 35ৰ বৰ্গ কিমান হয় 35ৰ বৰ্গ আমি উলিয়াব জানো 5 5 গুণ 25 4 3 গুণ 12 1225 900টো কেনচেল হ'ব তেতিয়াহ'লে 1225 কৈ ই ডাঙৰ তাৰপিছত নেক্সট আহিলে 40ৰ বৰ্গ কিমান 1600 তেতিয়াহ'লে 1296 টো কাৰ মাজত পৰিলে 35ৰ বৰ্গ আৰু 40ৰ বৰ্গৰ মাজত পৰিলে তেতিয়াহ'লে মই ইয়াতে লিখিম সেইটো 30 নিলিখি মই লিখিম ইয়াত 35ৰ বৰ্গ আৰু 40ৰ বৰ্গৰ মাজত পৰিলে এতিয়া তেতিয়াহ'লে মাজত কি থাকিলে আমাৰ 35 আছিলে তো 36 থাকিলে 37 থাকিলে 38 থাকিলে আৰু 39 থাকিলে কিন্তু আমি এতিয়া নিৰ্ণয় কৰিম যে এই সংখ্যাটো কাৰ বৰ্গ হয় 36ৰ নে 37ৰ নে 38ৰ নে 39ৰ 35 আৰু 40ৰ নহয় এই কেইটাৰ ভিতৰত কোনোবা এটা হ'ব নহয়নে কাৰ হ'ব যেহেতু লাষ্টত 6 আছে এককৰ অংকটো এতিয়া চাম এইটো নিৰ্ণয় কৰিবলৈ আমি কি চাম এককৰ অংকটো 6 আছে আৰু এই কেইটাৰ কোনটো বৰ্গ কৰিলে এককৰ ঘৰত 6 পায় ডেফিনেটলি 6 থকাটো বৰ্গ কৰিলে এককৰ ঘৰত 6 পাম সো আমাৰ বৰ্গমূল হ'ব এই ক্ষেত্ৰত 36 ঠিক আছে ইজি এটা তোমালোকে ভাবিবা ইমান সময় লাগিলে দেখোন কৰোতে নিশ্চয় নালাগে শিকোতে মই কৈছো সময় লাগিব শিকোতে সময় লোৱা কৰোতে সময় বচোৱা ওকে লেটস চেক আনাদাৰ এক্সাম্পল এতিয়া আমি চাম 9216 ৰ বৰ্গমূল 9216 কোন দুটা সংখ্যাৰ বৰ্গৰ মাজত পৰে 95 স্কোয়াৰ আমি জানো 9 10 গুণ 90 5 5 গুণ 25 ইমান হয় আৰু নেক্সট 100 স্কোয়াৰ কিমান হয় 10000 হয় নহয়নে তেতিয়াহ'লে 9025 আৰু 10000 ৰ মাজত কোন পৰিছে 9216 পৰিছে তো ইয়াত মই সেইকাৰণে 95 স্কোয়াৰ লিখিম আৰু এইটো লিখিম 100 স্কোয়াৰ তাৰমানে 95 আৰু 100 ৰ মাজত ইয়াৰ স্কোয়াৰ ৰুট হ'ব সো নেক্সট আহিলে 96 97 98 আৰু 99 এতিয়া আমি চেক কৰিম কোনটো সংখ্যা পৰিব লাষ্টত কি আছে 6 গতিকে কোনটো হ'ব ইয়াত থকা কোনটো সংখ্যাৰ আমি লাষ্টত 6 পাম 96 ৰ বৰ্গ কৰিলে 6 পাম গতিকে আমাৰ বৰ্গমূলটো কিমান হ'ব 96 ঠিক আছে এটা তোমালোকৰ মনৰ প্ৰশ্ন উদয় হ'ব পাৰে চাৰে দেখোন চব 6 থকাখিনি কৰি আছে নহয় জানো 6 নথকা সংখ্যা কৰি দিও এটো কোইনসিডেন্টলি 6 থকা সংখ্যা আহি গ'ল 6 নথকা সংখ্যা আমি কৰি চাম ঠিক আছে বন্ধুসকল আমি এটা স্কয়াৰ ৰুট উলিয়াম 6724 এটা এই 6724 সংখ্যাটো কোন দুটা সংখ্যাৰ বৰ্গৰ মাজত পৰে 67 তো 64 কে 67 টো ডাঙৰ সো 80 স্কয়াৰ 80 স্কয়াৰ কৈ ডাঙৰ তো 80 স্কয়াৰ হ'ব পাৰে কাৰণ 80 স্কয়াৰ মানে 6400 আৰু নেক্সট আমি জানো এই 5 5 এ আগবাঢ়ি যাওঁ তো 80 পিছতে 85 সো 85 স্কয়াৰ আৰু 80 স্কয়াৰ মাজত পৰিব কিয় কাৰণ 85 ৰ স্কয়াৰ হ'ল
225 তো 6400 7225 ৰ মাজত 6724 আছে তেতিয়াহ'লে আমি এতিয়া চেক কৰিম ইহঁতৰ মাজত থকা সংখ্যা কেইটা 81 স্কয়াৰ 1 আছে 4 নাপাওঁ 82 স্কয়াৰ 4 পাম সো ডেফিনেটলি আমাৰ বৰ্গমূল কিমান হ'ব 82 এ হ'ব 110% কাৰেক্ট ওকে সো এনেকৈ আমি অতি সহজে শৰ্টকাট পদ্ধতিৰে যিকোনো সংখ্যাৰ বৰ্গমূল উলিয়াব পাৰিম যাৰ বৰ্গমূল 100 ৰ ভিতৰত হয় বন্ধুসকল আমি শিকিবলৈ গৈ আছো ইয়াতকৈ এটা শৰ্টকাট সেইকাৰণে মই ইয়াৰ নাম দিছো শৰ্টেষ্ট কাট তো শৰ্টেষ্ট কাটটো শিকিবলৈ হলে আমি 1 ৰ পৰা 25 লৈকে সংখ্যাবোৰৰ বৰ্গ জানিব লাগিব তো 1 ৰ পৰা 25 লৈকে সংখ্যাবোৰৰ বৰ্গ আমি যেতিয়া জানিম তেতিয়া আমি এই পদ্ধতিটো এপ্লাই কৰিব পাৰিম এতিয়া আৰু এটা কথা মনত ৰাখো আমাৰ এইটো বেছ নাম্বাৰ হ'ব 50 স্কয়াৰ 50 ৰ স্কয়াৰ কিমান 2500 এতিয়া আমি এই কথাটো মনত ৰাখি আমি আমাৰ পদ্ধতিটো এপ্লাই কৰিম ফৰ এক্সাম্পল আকৌ অথনি এক্সাম্পল এটা লৈ লৈছো 1296 ৰুট অভাৰ 1296 যেতিয়া উলিয়াবলৈ যাম আমি এতিয়া চাওঁ এই যে ৰুট অভাৰ 1296 এইটো 2500তকৈ কম নে ডাঙৰ 2500তকৈ কম 2500তকৈ যদি কম হয় আমি ইয়াত 50 বিয়োগ লিখিম এটা বিয়োগ কি লিখিম এটো কিমান আছে 96 96 কেতিয়া পায় 196 ৰ পায় 196 কাৰ বৰ্গ 14 ৰ বৰ্গ সো 50 - 14 সো 50 - যেতিয়া 14 কৰি দিম 50 ৰ পৰা 14 গলে কিমান থাকে 0 ৰ 4 গলে থাকিল 6 আৰু এফালে 4 ৰ 1 গলে থাকিল 3 সো 36 ৰ বৰ্গ 1296 হয় ওলালে নে একদম শৰ্টকাটত হয়নে কিন্তু মনত ৰাখিবলগীয়া কথাটো কি হ'ল আমি 14 ৰ বৰ্গটো মনত ৰাখিবলগীয়া হ'ল 196 যে পাওঁ এই কথাটো ইয়াত ব্যৱহাৰ কৰিব লাগিব another example root over 1849 ইয়াতো একে পদ্ধতি 25 তকৈ ডাঙৰ নে সৰু 25 তকৈ সৰু তেতিয়াহলে 50 বিয়োগ ইয়াত আছে লাষ্টৰ ফালে আছে কিমান 49 49 কাৰ বৰ্গ 7 ৰ বৰ্গ সো 7 লিখিলো সো 50 - 7 আমি কিমান পাম 43 43 ৰ স্কয়াৰ ৰুট অফ 1849 ঠিক আছে এতিয়া আমি 25 তকৈ ডাঙৰ থকা সংখ্যা লওঁ বন্ধুসকল 25 তকৈ ডাঙৰ এটা সংখ্যা লৈছো 25 তকৈ ডাঙৰ সংখ্যা 4096 লৈছো এটা 4096 যেহেতু 25 তকৈ ডাঙৰ তেতিয়া আমি কি কৰিম 50 ৰ লগত প্লাস কৰিম কাক প্লাস কৰিম এই যে লাষ্টৰ সংখ্যাটো 96 আছে 96 তাৰমানে 96 টকাৰ বৰ্গ সংখ্যা কি 196 196 কাৰ বৰ্গ হয় 14 ৰ বৰ্গ হয় একানি 14 যোগ কৰিম 50 যোগ 14 আমি কিমান পালো 64 তেতিয়া হলে 4096 ৰ বৰ্গমূল 64 আৰু এটা एग्जांपल লৈ লওঁ আৰু এটা एग्जांपल ললো 5184 টো কি হয় 25 তকৈ ডাঙৰ হয় তেতিয়া হলে 50 যোগ আহিব প্ৰথম কথা নেক্সট এতিয়া ইয়াৰ লগত কি যোগ কৰিম সেইটো নিৰ্ণয় কৰিব এতিয়া লাষ্টৰ ফালে 84 আছে 84 কাৰ বৰ্গত পাওঁ মই যেহেতু কৈছো যে 1 ৰ পৰা 25 লৈকে আমি বৰ্গখিনি মনত ৰাখিব লাগিব যদি তোমাৰ মনত নাথাকে সাইডত এটা আমি লিখি ললো কোনো আপত্তি নাই তো 84 আহে 22 ৰ বৰ্গ 484 হয় 22 ৰ বৰ্গ গতিকে 25 ৰ লগত মই ইয়াত কি যোগ কৰিম 22 যোগ কৰিম তো 22 যোগ কৰিলে মই কিমান পালো 72 গতিকে ওলালে নে আমাৰ বৰ্গমূল এটি গতিকে আমাৰ ওলালে নে বৰ্গমূল অতি সোনকালে মাত্ৰ 2 সেকেন্ডত আমাৰ বৰ্গমূল ওলাই গল সো 25 তকৈ সৰু সংখ্যা গম পালো 25 তকৈ ডাঙৰ সংখ্যাৰ বৰ্গমূল উলিওৱা পদ্ধতিও আমি গম পালো তো বৰ্গমূলৰ মই দুটা পদ্ধতি দেখুৱাই দিলো দুইটাই সহজ তোমালোকৰ যিটো ভাল লাগে সেইটো তোমালোকে এপ্লাই কৰিব পাৰা বিকজ ম্যাথমেটিক্স ইজ ভাৰ্সেটাইল কোনো এটা নিৰ্দিষ্ট মেথডৰে ম্যাথমেটিক্স কৰিব লাগে বুলি কোনো কথা নাই তোমালোকে যিটো সহজে শৰ্টকাট পদ্ধতিৰে কৰিব পাৰা সময় বচাব পাৰা সেই পদ্ধতিটো এপ্লাই কৰিবা কিন্তু মোৰ বুধেৰে এই পদ্ধতিটো শৰ্টেষ্ট সেইকাৰণে মই শৰ্টেষ্ট কাট নাম দিছো ওকে সো এনজয় so apply these shortest cuts and save times in the examination and rock in the examination বন্ধুসকল ভিডিওটি ভাল লাগিলে লাইক শেয়াৰ আৰু কমেন্ট কৰিবা আৰু সাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিবা নতুন শৰ্টকাট ট্ৰিক আৰু নতুন টপিকেৰে সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই মিন্টু সোণোৱালে আজিলৈ বিদায় মাগিছো বাই বাই